বাবুবিল যিটো ৰেলৱে ক্ৰছিং আমাৰ এই অঞ্চলৰ ৰাইজসকলে বহু বছৰ আগৰ পৰা সেইটো ইউজ কৰি আহিছিল এটা ৰাস্তা। কিন্তু মই যিখিনি জানো বা দেখিছোঁ যে ইয়াত লেভেল ক্ৰছিং আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ টেকনিকেল কিছুমান ইছ্যু নিশ্চয়কৈ আছে। ওচৰৰ এটা লেভেল ক্ৰছিং আছে আৰু ওচৰৰ মানে ষ্টেচনৰ ওচৰ হয়, তেওঁলোকৰ ডিষ্টেঞ্চটো সেইটো নিশ্চয়কৈ মিলা নাই, যাৰ কাৰণে এই গেটটো তেওঁলোকে টেম্পৰাৰী যিটো গেট আছিলে এই গেটটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু ইয়াৰ সলনি আণ্ডাৰপাছ এটা বনোৱাৰ চেষ্টা চলাইছে। কিন্তু আণ্ডাৰপাছটো মই যি দেখিছোঁ মানে ৰেলৱে লাইনৰ যিখিনি সমতলৰ পৰা যিখিনি মানে উচ্চতা থাকিব লাগে, লেভেল যিটো থাকিব লাগে, সেই লেভেলটো ইয়াত নিশ্চয়কৈ নিমিলিব আৰু সেইটো কৰিবলৈ গ'লে আকৌ মাটি খান্দিব লাগিব আৰু সেইটো ল' লেণ্ড হোৱাৰ কাৰণে বাৰিষা কালত হয়তো ইউজেবল নহ'ব পাৰে। কাৰণ আমাৰ ইয়াত কমচে কম 6-7 মাহ বৰষুণ হয়, যাৰ কাৰণে ছাবমাৰ্চ হৈ থাকিব পাৰে সেই আণ্ডাৰপাছটো। ঠিক তেনেধৰণে ওচৰতে আমাৰ ভাওৰাগুৰি লেভেল ক্ৰছিংটোত আণ্ডাৰপাছৰ এটা চেংচন হৈছিলে, কিন্তু গাঁৱৰ মানুহে ক'লে যে ইয়াৰ আণ্ডাৰপাছ হ'লে আমি এইটো ইউজ কৰিব নোৱাৰিম, 6 মাহে তাত পানী মানে ভৰ্তি হৈ থাকিব, যাৰ কাৰণে তেওঁলোকে এইটো মানা কৰিলে। ময়ো আহিলোঁ জেগাত, চালোঁ, সঁচাকৈ ৰাইজে যিটো ধাৰণা কৰিছে সেইটোও হয়। সেইকাৰণে মই ৰেলৱে মিনিষ্টাৰক লিখি দিলোঁ। ৰেলৱে মিনিষ্টাৰৰ ফালৰ পৰা এটা ছাৰ্ভে কৰাব দিছে নিশ্চয়কৈ, কিমানখিনি পচিবিলিটি আছে নাই, ফিজিবিলিটি আছে নে নাই সেইটো। আৰু আজি এইটোতো মই চালোঁ, সেইকাৰণে ৰাইজে ডিমাণ্ড কৰিছে যে আণ্ডাৰপাছ হ'ব লাগে বুলি। কিন্তু ইয়াত একেটা প্ৰব্লেম মানে সেই ভাওৰাগুৰি যিটো হৈছিলে পাটেলপুৰৰ ল' লেণ্ড হয়, যাৰ কাৰণে সম্ভৱ নহ'বও পাৰে। আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে পাম্পিং দিব বুলি কৈছে, কিন্তু পাম্পিঙৰ লাষ্টিংটো কিমান হ'ব, তাৰ মানে তাত কোনে পাম্পিং চলাই থাকিব, তাৰ খৰচা পাতিব কোনে দিব, এই গোটেই ইছ্যুবোৰ আছে। যাৰ কাৰণে ইয়াৰ সলনি কিবা এটা কৰিব পাৰি নেকি, যে ROB-খন দিব পাৰি নেকি, সেই কথাটো মই কৈছিলোঁ। আৰু ইয়াতো ROB হয়তো নিশ্চয় ইয়াত কিছুমান মানে ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি নৰ্মছ আছে সেই নৰ্মছত কৰিব পাৰে, নকৰিব পাৰে। কিন্তু মই যি দেখিছোঁ এটা উপায় ওলাব পৰা যায়, যে আমাৰ বাবুবিল যিটো বৰ্তমান লেভেল ক্ৰছিং আছে সেইটোলৈকে যোৱা ৰেল লাইনৰ কাষে কাষে এটা ৰাস্তা বনাই দিলে ইয়াৰো এটা সমাধান নিশ্চয় ওলাব। যিয়ে নহওক মই ৰেল ডিপাৰ্টমেণ্টত মই সেইখিনি মন্ত্ৰীক মই লিখিতভাৱে জনাম আৰু নিশ্চয়কৈ DRM-ৰ ফালৰ পৰা যেতিয়া ছাৰ্ভেখন আহিব তেতিয়া আমাৰ লোকেলৰ আমাৰ EM ডাঙৰীয়া আছে সজল সিংহ ডাঙৰীয়া, লোকৰে EM হয়, আৰু আমাৰ MLA আছে জিৰণ মুছমিল ডাঙৰীয়া, তেখেতসকলৰ বিশ্বাসক লৈ যেতিয়াই মানে ছাৰ্ভেখন আহিব তেতিয়া লগত লৈ সেইটো ছাৰ্ভেটো কৰা যাওক, সেইটোকে মই ৰেলৱে ডিপাৰ্টমেণ্টক সেইটো ক'ব বিচাৰিছোঁ। আৰু ৰাজ্যৰ যিখিনি সমস্যা সেই সমস্যাটো নিশ্চয় সমাধান হ'ব লাগে। অকল আমাৰ গোসাইগাঁও বুলি নহয়, যিমানকেইটা আমাৰ আগত ষ্টেচনবোৰ আছে, যেনেকৈ আমাৰ ফকীৰাগাম জংচন আদি কৰি শ্ৰীৰামপুৰৰ পৰা আদি কৰি এই ভাওৰাগুৰিৰ পৰা আদি কৰি যিমানখিনি আছে আৰু এই সমস্যাটো যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহত যিখিনি অধিৱেশন হৈছিলে, ছেশ্যন হৈছিলে, এই ছেশ্যনত দেখিলোঁ গোটেই ইণ্ডিয়াত পষ্ট ক'ভিডত যেনেকৈ ষ্টেচনত মানে ষ্টপেজ আছিলে সেই ষ্টপেজটো উঠাই দি মানে গোটেই ইণ্ডিয়াত একেটা প্ৰব্লেমে প্ৰত্যেকটো MPৰ মুখৰ পৰা সেইখিনি কথাই ওলাই আহিছে। তো মোৰ বুলি নহয়, কোকৰাঝাৰ বুলি নহয়, সেইকাৰণে চবৰ ফালৰ পৰা এটা এফিল, আৰু এতিয়া নিশ্চয়কৈ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে এইটো মানে আকৌ গোটেইখিনি ৰিভিজিট কৰি তেওঁলোকে ছাৰ্ভে এটা কৰিছে আৰু খুব অতি সোনকালে হয়তো ইয়াৰ এটা সমাধান নিশ্চয় উলিয়াব পাৰে। আৰু সেইটো ওলাবই লাগিব, কাৰণ ভাৰতবৰ্ষৰ যিখিনি ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি ৰেভিনিউটো আহে, সেই ৰেভিনিউটো আজি ভাৰতবৰ্ষই নিশ্চয়কৈ পোৱা নাই, চৰকাৰেও পোৱা নাই, ৰেলৱে ডিপাৰ্টমেণ্টে পোৱা নাই, কাৰণ ৰেভিনিউটো লাগিব আমাক। সেইকাৰণে ৰেল ডিপাৰ্টমেণ্ট নিজেও ইয়াৰ কাৰণে তেওঁলোকে কনচাৰ্ণ, আৰু সেইটো কেনেকৈ চলাব পৰা যায় সোনকালে এই বিষয়টো নিশ্চয় কৰিব। আৰু আমাৰ যিমানটো হ'ল আমাৰতো যে ক'ভিডৰ আগত যিখিনি আছিলে তাৰো বাহিৰেও জেগাই জেগাই আমাক এতিয়া ৰেল ষ্টপেজ, দূৰণিবতীয়া ৰেল ষ্টপেজ, চাউথত যোৱা, মুম্বাইলৈ যোৱা এই ৰেলবিলাকত নিশ্চয়কৈ লাগিব। তাৰ কাৰণে মই অলৰেডি লিখিতভাৱে দিছোঁ, আৰু সেইটো নিশ্চয়কৈ নোহোৱালৈকে মই শান্ত নাথাকোঁ। ৰাইজৰ সুবিধাটো মই নিশ্চয় দিবই লাগিব, আৰু সেইখিনি কৰাৰ দায়িত্বটো সেইকাৰণে মই এইটো মোৰ এটা দায়িত্ব বুলি মই সমজি লৈছোঁ। একচুৱেলি আজি ইয়াত
আমাৰ এইটো গাঁৱৰ দীৰ্ঘদিনীয়া এটা সমস্যা যে আমাৰ ৰেলৱে এটা ক্ৰছিং যদি এইটো অফিচিয়েলি নহয় কিন্তু এই গাঁওটো ইয়াৰ ওপৰত ইমান বছৰৰ পৰা স্বাধীনতাৰ পিছৰ পৰা এইটো এটা ক্ৰছিং দি কোনো চিষ্টেম নোহোৱাকৈ আপ ডাউন কৰি আছিল কিন্তু বহুত সাৱধানতাৰে চলাফিলা কৰি আছিল তো ইতিমধ্যে ৰেলৱে ডিপাৰ্টমেণ্টে এইখিনি বন্ধ কৰাৰ কাৰণে ইতিমধ্যে পিলাৰ লগাইছে তো যেতিয়া পিলাৰ লগোৱাৰ পিছত যেতিয়া ৰাইজৰ অসুবিধা হৈছে ৰাইজে মোৰ তাত আহিছে মই ইএম হিচাপে এই গাঁৱৰ ৰাইজ এইটো বাবুবিল কুমাৰ সমষ্টিৰ অন্তৰ্গত ৰাইজে মোক যোগাযোগ কৰিছে তেতিয়া মই চালো এইটো আমাৰ এমপি মহোদয়ৰ কাম ৰেলৱে ডিপাৰ্টমেণ্টটো চেণ্ট্ৰেলৰ হয় তেতিয়া মই এমপি মহোদয়ক যোগাযোগ কৰি এখেতক ইয়াত মাতাৰ লগে লগে আহিছে মই এমপি মহোদয়ক ধন্যবাদ জনাইছো আগতো আমি এমপি বনাইছো কিন্তু আমি এনেকুৱা ৰেছপন্স পোৱা নাই কিন্তু এমপিয়ে আহি লগে লগে আমাৰ কামখিনি কৰাৰ কাৰণে সি নিজে আহিছে আহি মোক লগত লৈ আমি আহিছো আমাৰ বিধায়ক আহিছে চিভিল এছডিও আহিছে সবে আহি ইয়াত আহি প্ৰেক্টিকেলত চাই যেটো হয় আণ্ডাৰ পাছ হোক তাৰপিছত বা সাইডেদি ৰাস্তা হোক উলিয়াই এটা যেটো পাৰ্মানেন্টলি যেটো সমস্যা সমাধান এইখিনি কৰিম বুলি একেতে ৰেলৱে মন্ত্ৰীৰ লগত কথা পাতি কৰি দিম বুলি কথা দিছে আৰু ময়ো ভাল লাগিছে ইমান বস্তুখিনি অলপ ডেঞ্জাৰ হৈ আছিল আনঅফিচিয়ালি হৈ আছিল এতিয়া অফিচিয়ালি ভাবে হয় এটা ৰেলৱে ক্ৰছিং হ'ব নহলে এটা আণ্ডাৰ পাছ হ'ব কিবা এটা একেতে কৰিম বুলি কথা দিছে তাৰ কাৰণে আমাৰ সাৰ্কল চিভিল এছডিও সবকে মাতি লৈ আহিছে মই খুব আনন্দিত হৈছো যে এমপি মহোদয় আহি আৰু আমি মিলি আমাৰ বিধায়ক আছিল কুচাইগাঁও যে আমি মিলি এই কামখিনি কৰি দিম বুলি ৰাইজৰ আমাৰ ওপৰত এটা আস্থা আছে আৰু ময়ো কৈছো এইখিনি আমি কৰিমেই লাগিব একচুয়ালি যোৱা 17 বছৰ বিবিএবি ইয়াত ৰাজত্ব কৰিছে কামখিনি কৰি একো কৰা নাই ৰাজত্ব ঠিকে কৰিছে কিন্তু ৰাইজৰ হকে কাম কৰা আপুনি ইয়াত যাওক ইয়াতে একদম গুচাইগাঁও টাউনৰ ওচৰত ইয়াত কাঠৰ ব্ৰিজ এটা সব কিমান বেয়া আহিব নোৱাৰে আমি গাড়ী এইপিনে থৈ আহিছো তো গুমাৰ সমষ্টি এইখিনি এটা 20 লাখ টকাৰ এটা ডাবল সেলৰ দলং দিলে এই কালপাট দিলেই হৈ যায় সমস্যা এইখিনি কৰিব পৰা নাই তো মই ভাবো বিপিএফ 100% ফেলাৰ হৈছে আৰু ৰাইজে ইয়াক নেক্সটত আৰু আকলি নলয় আৰু আমাৰ বিটিআৰত যি শান্তি আহিছে যি এতিয়া আমাৰ সমন্বয়তা আমাৰ যি জাতি জনগোষ্ঠী আছে 26টা জাতি জনগোষ্ঠীৰ মাজত আত্মীয়তা বাঢ়িছে একমাত্ৰ বিটিআৰৰ চিফ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এইটো হৈছে এইকাৰণে মই ভাবো ৰাইজে ভালকৈ বুজি পায় আজিৰ ভোটাৰো বহুত সচেতন বহুত ইন্টেলিজেন্ট এইকাৰণে ভোটাৰসকলেও ভালদৰে বুজি পায় যে বেলেগত ইয়াত ডাইল নগলে আৰু আগন্তুক দিনত আমি বিপুল ভোটেৰে আৰু মানে 40টা সমষ্টিত এপ্ৰক্সিমেটলি আমি 80% মান আমি দুটা দলেৰ আমাৰ মাজত জিকি আমাৰ এটা ভাল এটা স্কোয়াৰমেন্ট হ'ব আৰু মই ভাবো বিটিআৰৰ চিফ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ বিটিআৰ লাহে লাহে সোণৰ বিটিআৰ হ'ব এইখিনি কনফাৰ্ম